গাইজ এটা লাইভ আপডেট আৰু আজিৰ আপডেটটো ডাইৰেক্ট ঘৰৰ পৰা টেলিকাষ্ট কৰি দিছোঁ আৰু ঘৰৰ পৰা টেলিকাষ্ট কৰা মেইন কাৰণটো হ'ল জুবিনদাৰ কাৰণে ন্যায় মাতি আজি অতদিন গ'ল কিন্তু যোৱাকালি বাক্সাত যিটো ঘটনা ঘটিল সেইটো সঁচাকৈ বহুত দুখ লগা ঘটনা আৰু সিটোক লৈ কেনে তাৰমানে আমি সকলোৱে বহুত দুখিত তেনেকুৱা ঘটনা হ'ব নালাগে কাৰণ কথাটো হ'ল যে জুবিনদাই যিটো নীতি আদৰ্শ দেখাই থৈ গৈছে আমি সেনেকৈ আগবাঢ়িব লাগে আমি আইন হাতত কোনো কাৰণত তুলি ল'ব নালাগে গণতান্ত্ৰিকভাৱে আৰু অহিংসা ভাৱে আমি আন্দোলনবিলাক কৰি যাব লাগে কথা সিমান আৰু দ্বিতীয় কথাটো হ'ল এতিয়া কালি যিখিনি হ'ল এনেকুৱা হোৱাৰ ফলত কি জানানে চৰকাৰ বা যিবিলাক ৰাজনৈতিক দল আছে সিহঁতে তাৰমানে আমাক ডাইভাৰ্ট কৰাৰ চেষ্টা কৰিব পাৰে বুজি পাইছা না চান্সটো আমি কিয় দিওঁ চান্সটো কিয় দিওঁ ইয়াতে বহুত ঘটনা আছে বা কিবা কিবি বহুতে বহুত মন্তব্য দিব দিয়াৰ ফলত কি হ'ব তাৰমানে জানানে মানুহবিলাকৰ মাইণ্ডবিলাক ডাইভাৰ্ট কৰিব কিবা কিবি বেলেগ বেলেগ ইছ্যু ওলাই কেনে চবৰে আগতে মানে বেলেগ বেলেগ ইছ্যুবিলাক দেখাই দিব তেতিয়া কি মোৰ মাইণ্ডটো বেলেগ হ'ব তোমাৰ মাইণ্ডটো বেলেগ হ'ব এনেকুৱা হ'ব নালাগে জুবিন দাই একগোট কৰি থৈ গৈছে আমি যাতে কাকো চান্স নেদাওঁ কথাটো বুজি পাইছা না এতিয়া যি হ'ল তাৰপিছত এতিয়া এছাম লোকে কৈ আছে বোলে যে CM ছাৰে চকী এৰি দিব লাগে যিহেতু তেওঁ গৃহ বিভাগত আছে সেইকাৰণে বোলে প্ৰশাসন বোলে চম্ভালিব পৰা নাই সেইকাৰণে বোলে চকী এৰি দিব লাগে তহঁতে যি CM ছাৰক ইমান কষ্ট কৰি চকীখন লোৱাৰ পিছত যি এৰি দিব দি আছা তহঁতে চিটি বাছত উঠলি কোম্পানী না তহঁতে চিটি বাছত চিটটো এৰি দিব আছে খাবা CM ছাৰক চিট এৰি দিব দিছে ইমান সহজ চিটি বাছত তহঁতে সৰা সৰা মানুহকেইটাক থিয় কৰে কেনে সেই বিকলাংগ চিটটো বহা তহঁতে তাতো চিট এৰি নেদা এতিয়া CM ছাৰে ইমান কষ্ট কৰি চিটটো লৈছি তাতে CM ছাৰক চিট এৰি দিবে দে তাৰপিছত দ্বিতীয় কথাটো হ'ল আমাৰ জুবিন দা ঢুকোৱাৰ পিছতে মৃত্যু হোৱাৰ পিছতে তাৰমানে আমাৰ যিবিলাক ডাঙৰ ডাঙৰ ইনফ্লুৱেঞ্চাৰ ডাঙৰ ডাঙৰ ইউটিউবাৰ সিহঁতে গোট হৈ কেনে ৰাউণ্ড টেবল মিটিং পাতিলে বিৰাট ডাঙৰ ডাঙৰ মিটিং পাতিছে সিহঁতে পূৰা আন্দোলন কৰিব প্ৰথম 2 দিন ফুল জুচ ফুল আবেগ মানে ফুল একদম কনফিডেন্সত ওলাই আহিছি ওলাই আহি 3 নম্বৰ দিনৰ পৰা এটা কথা কওঁ টকা ইনকাম কৰ বহুত সময় আছে মই তহঁততকৈ সৰু দেচোন কিন্তু ডাঙৰ হ'ম একদিন হ'লেও টেনশ্যন নলবি তহঁতে টকা বহুত ইনকাম কৰিব পাৰা কিন্তু জুবিনদাৰ হয় এইকেইদিন অকণমান জুবিনদাৰৰ মাত একো তাতে বেয়া পাব লগা কথা নাই ইটোক লৈ কিনে কোনো বেয়া নাপাবি আৰু মই কওঁ যে যিকেইটাক ৰাইজে মৰম দি আছে না তহঁত ডাঙৰ ডাঙৰ ইউটিউবাৰ কেইটাৰ কথা কৈছোঁ যে ৰাইজে মৰম দি আছে না আজি মোকো মৰম দিছে বহুত 50,000 55,000 ফলোৱাৰ্ছ মানে মোৰ বহুত তহঁতকতো 1 মিলিয়ন বা 6 লাখ 8 লাখ 2 মিলিয়ন এনেকে মৰম দি আছে না তহঁতক সেইখিনি মানুহ মৰম কিয় দি আছে যে তহঁতক ভাল পায় তহঁতে মানে কিবা এটা তহঁতে নেতৃত্ব দিবি বুলি ভাবে যে কিবা নহয় অসমৰ কিবা যিকোনো পৰিস্থিতিত তহঁতে নেতৃত্ব দিবি এণ্টাৰটেইন কৰি আছে ঠিক আছে তাৰ লগত তহঁতে অসমৰ যিখিনি সমস্যা হয় বা অসমীয়া মানুহ অসমীয়া জাতিটো যেতিয়া প্ৰব্লেমত পৰে সেইখিনি টাইমত তহঁতে আগবাঢ়ি আহিব লাগিব না তহঁতে মাতিব লাগিব না সেইকেইদিন অলপ পইচাটো চাইডকৈ থৈ দি কথাখিনি কোৱাৰ কাৰণে কোনো বেয়া নাপাবি সঁচা কথা কৈছোঁ ভাই মই কাৰো নাম ধৰি কোৱা নাই যদি তহঁতে নিজে নিজে ভাল কাম কৰি আছা জুবিনদাৰৰ মাত মাতি আছে কিবা কৰিছে তেতিয়াহ'লে অবভিয়াছলি তহঁতৰ গাত নালাগে আৰু যদি কোনোবাই 2 দিন মাত মাতি কেনে বাকী নিজৰ টকা পইচাৰ ধান্দাত যদি গুচি অবভিয়াছলি তহঁতে গাত লাগব আৰু লগে লগ মই ক'ব লগা